Hello students, welcome to business studies class. Hope all of you are fine and fit. So we have completed our unit 9 from part B. And today we shall start a new unit from part B, that is unit 10. And the name is financial markets. Okay? So today from this unit we will discuss the meaning or concept of financial markets and its functions. Okay? ছাত্ৰ ছাত্ৰীসকল আমাৰ ইউনিট 9 শেষ হোৱাৰ পাছত আমি এতিয়া ইউনিট 10 পাৰ্ট বি আৰম্ভ কৰিম আজি আৰু পাৰ্ট বি ইউনিট 10ৰ লেসনটোৰ নাম হ'ল ফাইনেন্সিয়েল মাৰ্কেট যিটো কয় বিত্তীয় বজাৰ ঠিক আছে আজি বিত্তীয় বজাৰৰ আমি অৰ্থ বা ধাৰণা পঢ়িম আৰু বিত্তীয় বজাৰৰ কাৰ্যৱালীসমূহ আলোচনা কৰিম ঠিক আছে আহা আমি আৰম্ভ কৰো Okay, let us first discuss about what is financial market. So, students, you already know about the word financial. In your previous class or in your previous unit, you have already known the meaning of financial or finance. And markets, everyone know that what is markets. Market is a place where transaction take place, buying and selling take place, okay? So what kind of buying and selling take place in financial market? Let us come to the point, okay? Let's start. So a financial market is a market in which people trade financial securities at low transaction cost. Some of the securities include stocks and bonds, raw materials, and precious metals, which are known in the financial markets as commodities. So, a financial market provides funds for long-term, medium-term, and short-term to every type of organization or institutions. Financial market acts a link between the savers and borrowers. Okay students, financial market হল এই বিত্তীয় বজাৰ হল এনে ধৰণৰ এক বজাৰ যিটো মাৰ্কেটত ব্যক্তিসকলে কি কৰে মানুহবোৰে কি কৰে তাত ট্ৰেড কৰে মানে লেনদেন বা বিকা কিনা হেবোৰ কৰে কিহৰ বিকা কিনা বা কৰে বা কিহৰ ট্ৰেডিং কৰে ফাইনান্সিয়েল সিকিউৰিটিজবোৰ তাত ট্ৰেডিং হয় বিকা কিনা হয় আৰু খুব কম খৰচত কম কষ্টত তাত ট্ৰানজেকচনবোৰ হয় সো ফাইনান্সিয়েল মাৰ্কেট এনে ধৰণৰ এটা মাৰ্কেট য'ত নেকি মানুহবোৰে তাত ফাইনান্সিয়েল যিবোৰ সিকিউৰিটিজ আছে সেই সিকিউৰিটিজবোৰ তাত কিনা বিকা হয় আৰু এটা ট্ৰানজেকচন যিটো লেনদেনৰ কষ্ট আছে সেই কষ্টটো কম কষ্টত তাত লেনদেনবোৰ হয় ঠিক আছে এতিয়া যে মই ক'লো ফাইনান্সিয়েল সিকিউৰিটিজ কোনবোৰ হয় সিকিউৰিটিজ যেনে ধৰি লোৱা ষ্টকস বা বন্ডস ৰ মেটেৰিয়েলছ কেঁচা সামগ্ৰী বুজি পাইছাই এণ্ড প্ৰিচিয়াছ মেটেল কোনবোৰ যেনে ধৰি লোৱা গোল্ড ব্ৰঞ্জ চিলভাৰ ডায়মণ্ড চ' এনে ধৰণৰ বস্তুবোৰ এনে ধৰণৰ মেটেলবোৰ বা কেঁচা সামগ্ৰী বা কিছুমান ষ্টক থাকে বন্ডস থাকে সেইবোৰ সিকিউৰিটিজ তাত ট্ৰেডিং হয় লেনদেন হয় আৰু এই সিকিউৰিটিজবিলাক ফাইনান্সিয়েল মাৰ্কেটত কি বুলি জনা হয় জানানে কমোডিটিজ বুলি জনা হয় কমোডিটিজ ঠিক আছে A financial market provides for short term medium term long term to every funds to every type of organization institution বিত্তীয় বজাৰে তোমাৰ দীৰ্ঘকালীন হ্ৰস্বকালীন আৰু মধ্যমকালীন পুঁজিৰ যোগানৰ সৈতে জড়িত সকলো প্ৰকাৰৰ সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানবোৰৰ সামগ্ৰিক জালিকাক সূচায় মানে ফাইনান্সিয়েল মাৰ্কেটে কি কৰে জানানে ফাণ্ডছবোৰ যে দিয়ে কিমান দিনলৈ দিয়ে কম সময়ৰ কাৰণেও দিয়ে মিডিয়াম টাৰ্মৰ কাৰণেও দিয়ে আৰু দীৰ্ঘ দিনৰ কাৰণেও দিয়ে মানে যিকোনো অনুষ্ঠান বা প্ৰতিষ্ঠান সেইবিলাকক দিয়ে তাৰপিছত কি হয় ফাইনান্সিয়েল মাৰ্কেট যিটো বিত্তীয় বজাৰ সেই ফাইনান্সিয়েল মাৰ্কেটে
দুটা পাৰ্টিৰ মাজত এটা লিংক এটা বনাই দিয়ে ওকে সেই লিংকটো কাৰ মাজত বনায় savers and borrowers it creates or it acts as a link between the savers and borrowers মানে savers মানে হল সঞ্চয়কাৰী আৰু borrowers মানে হল ধাৰলৈ দিওঁতাসকল যোনে সেভ কৰে যাৰ পইচা হাতত জমা আছে বা যাৰ হাতত টকাবোৰ আছে জমা আছে savers সেভিং কৰিছে সো হেবোৰ সেভাৰ আৰু যোনে ধাৰলৈ পইচা লয় সেই দুই পক্ষৰ মাজত এটা লিংক এটা বনাই দিয়ে ঠিক আছে ক্ৰিয়েটস লিংক বিটুইন দা সেভাৰ্স এণ্ড বৰোৱাৰ্স এতিয়া কি হয় কিছুমান মানুহৰ হাতত ধৰি লওক বিজনেছমেনে এক্সাম্পল ধৰি লওক তেওঁ গোটেই বছৰটো কাম কৰি যিবোৰ লাভ পালে লাভৰ পৰা পাই যিবোৰ দেনা দিবলৈ আছে মানে ধাৰ চাৰ দি লাইবিলিটিজ দিয়াৰ পাছত লাষ্টত এক্সট্ৰা মানি তেওঁৰ হাতত কিছুমান থাকি যায় ওকে সেই এক্সট্ৰা মানিটো কোৱা হ'ব সাৰপ্লাস মানি সেই সাৰপ্লাস মানিটো কি কৰে তেওঁলোকে সেই সাৰপ্লাস মানিটো সেভ কৰে সঞ্চয় কৰি থয় আকৌ কিছুমান এনে ধৰণৰ মানুহ আছে যিবোৰে ইনভেষ্ট কৰে টকা বিনিয়োগ কৰে কিবা বস্তু কিনিবলে বা কিবা কাৰণত The surplus money is undertaken through financial market আৰু হে কিছুমানক যে লাগে হে ইনভেষ্ট কৰিবলৈ এক্সট্ৰা মানি লাগে কিছুমানৰ এক্সট্ৰা মানি আৰু টকাৰ দৰকাৰ হয় সো হে টকাবোৰ হে এক্সট্ৰা মানিবোৰ ক'ত পাব তেহেঁতি কিহৰ দ্বাৰা পাব ফাইনেন্সিয়েল মাৰ্কেটৰ দ্বাৰা বিত্তীয় বজাৰৰ দ্বাৰা হে এক্সট্ৰা মানিবোৰ পাব এক্সট্ৰা ফাণ্ডছবোৰ তেহেঁতি কালেক্ট কৰিব The money is transferred from surplus units of savers to deficit units. তাৰ পাছত সেই পইচা পুঞ্জিবোৰ কাৰ পৰা কলৈকে ট্ৰান্সফাৰ হ'ব সেই সাৰপ্লাস ইউনিট অফ সেভাৰ সেই সেভাৰ সঞ্চয়কাৰীসকল যিবোৰ ব্যক্তিসকল সঞ্চয় মানি তেহেঁতৰ ওচৰত জমা আছে বা জমা কৰি থৈছে সেই তেহেঁতৰ পৰা পইচাটো কালে ট্ৰান্সফাৰ হ'ব ডেফিচিট ইউনিটছ মানে য'ত পইচা কম আছে তাৰ মানে হ'ল ইনভেষ্টৰ্ছ বিনিয়োগ য'ত কৰে মানুহ সেই ইনভেষ্টৰবিলাকৰ ওচৰলৈ ট্ৰান্সফাৰ হৈ যায় ঠিক আছে তাৰপিছত কি হয় There are two ways through which funds can be allocated through banks and through financial markets. এতিয়া পইচা যে ফান্ডছ যে ট্ৰান্সফাৰ হয় সেই ট্ৰান্সফাৰ দুটা পদ্ধতিত হ'ব পাৰে দুটা ওয়েজ থাকে প্ৰথমটো হ'ল থ্ৰু বেংকবিলাকৰ দ্বাৰা হয় আৰু এটা হয় থ্ৰু ফাইনেন্সিয়েল মাৰ্কেট বিত্তীয় বজাৰৰ দ্বাৰা হয় এই দুটা ওয়েজত দুটা পদ্ধতিত বা দুটা ৰাস্তাত দিয়ে মানে পইচাবোৰ ফান্ডছবোৰ ট্ৰান্সফাৰ হয় বা যোনে পইচাবোৰ ল'ব তেহেঁতসকলে হয় বেংকৰ পৰা ল'ব নহবা ফাইনেন্সিয়েল মাৰ্কেটৰ পৰা ল'ব এতিয়া যিসকল ব্যক্তিৰ সাৰপ্লাস মানি আছে মানে এক্সট্ৰা পইচাবোৰ যিবোৰ যাৰ হাতত আছে সেই তেখেতসকলে কি কৰে সেই পইচাবোৰ সঞ্চয় কৰি থয় সেভ ওকে সেই সেভিং ক'ত কৰে ইন বেংকত কৰে ঠিক আছে আৰু যদিও সেভিং নকৰে তেহেঁতি আৰু কি কৰে সেভিংৰ বদলিও তেহেঁতি বেলেগ কিবাও কৰিব পাৰে সেইটো হ'ল দে মে বাই সিকিউৰিটিজ ফ্ৰম দ্য কেপিটেল মাৰ্কেটৰ পৰা সিকিউৰিটিজ কিনিব হয় বেংকত থ'ব এক্সট্ৰা মানিবোৰ নহবা বেংকত নথলে তেহেঁতি কি কৰিব সিকিউৰিটিজ কিনি ল'ব নিজৰ কাৰণে কিনিব কি সিকিউৰিটিজ কৈছিলোঁ নহয় বনছ ৰ মেটেৰিয়েল কেঁচা সামগ্ৰীবোৰ কিনিব তাৰপাছত প্ৰিচিয়াছ মেটেল ধৰি লোৱা গোল্ড কিনি থ'লে সিকিউৰিটি ফাইনেন্সিয়েল মাৰ্কেটৰ পৰা সেই সিকিউৰিটিজবোৰ যে থাকে সিকিউৰিটিজৰ মাজত তোমাৰ প্ৰিচিয়াছ মেটেলবোৰো থাকে প্ৰিচিয়াছ মেটেল যেনে ধৰণৰ ধৰি লোৱা গোল্ড সোণ সেইবোৰ কিনি থয় তো সেইবোৰ সেইটো টাইমত কিনি থ'লে পাছত তেহেঁতি বেছি দামত বিকিব পাৰিব চ' এই ধৰণৰে ফাইনেন্সিয়েল মাৰ্কেটবোৰ চলে বিত্তীয় বজাৰ এতিয়া নিশ্চয় বুজি পাইছা বিত্তীয় বজাৰ মানে কি ফাইনেন্সিয়েল মাৰ্কেট ঠিক আছে এতিয়া আমি আমাৰ নেক্সট পইণ্টলৈ যাওঁ আহা দ্যাট ইজ ফাংচনছ অফ ফাইনেন্সিয়েল মাৰ্কেটৰ ফাংচনছবোৰ বিত্তীয় বজাৰৰ কাৰ্যাৱলীসমূহ চ' দ্য ফাৰ্ষ্ট ফাংচন ইজ mobilization of savings and channelizing them into productive uses. Mobilization of savings and channelizing them into productive uses.
তাৰমানে সঞ্চয় সমবেত কৰা আৰু সেইবোৰ সৰ্বাধিক উৎপাদনমূলক ব্যৱহাৰলৈ প্ৰভাৱিত কৰা and we shall discuss this topic. The main function of financial market is to facilitate transfer of saving from household savers to firms or investor. মানে ফাইনেন্সিয়েল মাৰ্কেটৰ বিত্তীয় বজাৰৰ মেইন প্ৰধান কাৰ্যটো কি হ'ব যে তেখেতসকলে বা সেই মাৰ্কেটে পইচাবোৰ ট্ৰেন্সফাৰ কৰিব বা ছেভিংছবোৰ ট্ৰেন্সফাৰ কৰিব ছেভ কৰি সঞ্চয় কৰি ৰখা যিবোৰ পুঁজি পইচা সেইবোৰ ট্ৰান্সফাৰ কৰিব ক'ৰ পৰা কৰিলে ফ্ৰম হাউজৰ কিছুমান ঘৰত থকা মানুহে কিছুমান পইচা ধাৰলৈ দিয়ে বা থয় সেইবোৰ হাউচ হোল্ডৰ পৰা বা যোনে ছেভ কৰি থয় তেখেতসকলৰ পৰা সেই অনুষ্ঠান বা সেই ইনভেষ্টৰবিলাকলৈ ট্ৰেন্সফাৰ কৰে এইটো হ'ল প্ৰথম কাম ফাইনেন্সিয়েল মাৰ্কেটৰ ঠিক আছে it provides different investment options to savers which help them to invest or channelize their surplus funds into most productive uses so কি হৈছে এই ফাইনেন্সিয়েল মাৰ্কেটে যিবোৰ ছেভাৰবিলাকৰ পৰা ছেভাৰ্ছক মানে এনেধৰণৰ সহায় কৰে যাতে তেহেঁতৰ পইচাবোৰ যিবোৰ ছেভ হৈ থাকে সেই পইচাবোৰ যাতে এনেধৰণৰ ইউজ হয় যাতে কামত ইউজ হয় আৰু সেই কামত ইউজ হোৱাৰ পৰা তেহেঁতৰ বেনিফিটছ হয় তেহেঁতৰ মানে ছেভাৰ্ছবিলাকৰ বেনিফিট হয় একদম প্ৰডাক্টিভ ইউজ হয় তেনেকুৱা এটা চেনেল বনাই দিয়ে ঠিক আছে চ' সেইটো হ'ল প্ৰধান কাৰ্য বিত্তীয় বজাৰৰ ঠিক আছে ন দেন ফেচিলিটেট প্ৰাইচ ডিটাৰমিনেশ্যন or facilitating price discovery of financial assets বিত্তীয় সম্পত্তিৰ দৰ আৱিষ্কাৰত সুবিধা প্ৰদান কৰা ঠিক আছে এতিয়া ইয়াত এই ফাংচনটোত কি কৈছে The price of everything is determined through market forces of demand and supply এতিয়া যিকোনো প্ৰত্যেকটো বস্তুৰ দামটো সেই দামটো কিহৰ দ্বাৰা ঠিক কৰা নিশ্চিত কৰা হয় মাৰ্কেট ফৰ্চৰ ডিমাণ্ড আৰু ছাপ্লাই ওপৰত নিৰ্ভৰ কৰিহে বস্তুৰ দৰ বা দাম ঠিক কৰে ঠিক আছে দ্য হাউচ হোল্ড ছাপ্লাই দেয়াৰ surplus funds in the financial market and business firms make demand এতিয়া হাউচ হোল্ড ছাপ্লাই যিবোৰ ঘৰত থাকি সঞ্চয় কৰে পইচা সেইসকলে যেতিয়া নিজৰ ছেভিং পইচাবোৰ ছাৰপ্লাছ ফাণ্ডবোৰ ফাইনেন্সিয়েল মাৰ্কেটত দিয়ে ফাইনেন্সিয়েল মাৰ্কেটত দিয়াৰ পাছত বিজনেছ ফাৰ্মবিলাকে ডিমাণ্ড কৰে ইমান কষ্ট হ'ব বা সিমান কষ্ট হ'ব তেনেধৰণৰ ডিমাণ্ড কৰে বিজনেছ ব্যৱসায়ী ফাৰ্মবিলাকে দেই তাৰপিছত সেইটো হোৱাৰ পাছত ছেভাৰ্ছ সঞ্চয়কাৰীসকল আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ মাজত এটা ইণ্টাৰেকশ্যন ক্ৰিয়েট হয় মানে লিংক এটা সমন্বয় বা লিংক এটা ক্ৰিয়েট হয় আৱিষ্কাৰ হয় ঠিক আছে that will help in determining the price of securities in that financial market এতিয়া ছেভাৰ্ছ আৰু বিজনেছ ফাৰ্মৰ মাজত এটা লিংক ক্ৰিয়েট হয় আৰু সেই ক্ৰিয়েট হোৱাৰ ফলত কি হয় সেই ছিকিউৰিটিজবিলাকৰ কিমান দাম হ'ব ফাইনেন্সিয়েল মাৰ্কেটত সেইবোৰ নিশ্চিত কৰে সেইবোৰ ঠিক কৰে চ' ফেচিলিটেট প্ৰাইচ ডিছক্ৰিমিনেশ্যন এইটো হ'ল 2 নম্বৰ ফাংচন যে প্ৰত্যেকটো বস্তুৰ দাম ঠিক কৰে কিহৰ ওপৰত নিৰ্ভৰ কৰি মাৰ্কেটত তাত ডিমাণ্ড কিমান আছে মাৰ্কেটৰ ছাপ্লাই কিমান আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি দামবোৰ ঠিক কৰে তাৰপিছত যিবোৰে সঞ্চয়কাৰীসকলে যিবোৰ নিজৰ এক্সট্ৰা ছাৰপ্লাছ ফাণ্ডছবোৰ ফাইনেন্সিয়েল মাৰ্কেটত দিয়ে ফাইনেন্সিয়েল মাৰ্কেটত দিয়াৰ পাছত বিজনেছ ফাৰ্মবিলাকে ডিমাণ্ড ডিমাণ্ড কৰাৰ পাছত কি হয় বিজনেছ ফাৰ্ম আৰু সঞ্চয়কাৰী বা ছেভাৰ্ছৰ মাজত এটা লিংক ইণ্টাৰেক্ট এটা মানে কমিউনিকেশ্যন এটা ক্ৰিয়েট হয় সেইটো হোৱাৰ ফলত কি হয় যে ফাইনেন্সিয়েল মাৰ্কেটৰ সেই ছিকিউৰিটিজবিলাকৰ দাম কিমান হ'ব সেইবোৰ ঠিক কৰে এইটো 2 নম্বৰ ফাংচন বা 2 নম্বৰ কাৰ্যৱালী কাৰ কাৰ্যৱালী হয় ফাইনেন্সিয়েল মাৰ্কেটৰ বিত্তীয় বজাৰৰ এতিয়া 3 নম্বৰ হ'ল নাম্বাৰ 3 provide liquidity to financial assets বিত্তীয় সম্পত্তিলৈ তাৰলৈ ব্যৱস্থাকৰণ এতিয়া ইয়াত কি আহিছে চোৱা ফাইনেন্সিয়েল ছিকিউৰিটিজ কৈছিলোঁ বা কমডিটিজ বুলি কোৱা যায় যিবোৰ শ্বেয়াৰ বণ্ড
তাৰপিছত ৰ মেটেৰিয়েলছ প্ৰিচিয়াছ মেটেল সেই ছিকিউৰিটিজবোৰ ইজিলি খুব সহজভাৱে কিনা হয় ঠিক আছে পাৰচেজ কৰিব পাৰি খুব ইজিলি আৰু সেইবোৰ ফাইনেন্সিয়েল মাৰ্কেটত সেইবোৰ চেলো কৰিব পাৰি সহজভাৱে সেইবোৰ বস্তু কিনিবও পাৰি বিকিবও পাৰি ক'ত ফাইনেন্সিয়েল মাৰ্কেটত আৰু কি বিকে সহজভাৱে ইজিলি ফাইনেন্সিয়েল চিকিউৰিটিজ can be easily be purchased and sold in financial markets okay এতিয়া কি হয় ফাইনেন্সিয়েল মাৰ্কেটে এইটো সহায় কৰে যে তাৰল্য যিটো শব্দ কৈছে লিকুইডিটি মানে হ'ল যিবোৰ সম্পত্তি খুব সহজভাৱে কেছলৈ পৰিৱৰ্তন হয় কালি এটা টপিক মই পঢ়াইছিলোঁ তোমালোকক কাৰেণ্ট এছেটছ পঢ়াইছিলোঁ নে সেই তাত আছিলে যে এতিয়া কি হয় ফাইনেন্সিয়েল মাৰ্কেটত কি হয় সেই যিটো লিকুইডিটি প্ৰভাইড কৰে তাৰ মানে হ'ল তাৰল্যতা সহায় কৰে যে যিবোৰ এছেট আছে ফাইনেন্সিয়েল বিত্তীয় যিবোৰ সম্পত্তি আছে সেই সম্পত্তিবোৰ নগদ পইচালৈ পৰিৱৰ্তন হয় যেতিয়া লাগে যেতিয়া প্ৰয়োজন হয় তেতিয়া ঠিক আছে ইট প্ৰভাইডছ ফেচিলিটি টু ফাইনেন্সিয়েল এছেটছ এজ দে কেন ইজিলি বি কনভাৰ্টেড ইনটু কেছ এণ্ড হুৱেন ৰিকুৱাৰ্ড যেতিয়া কেছলৈ পৰিৱৰ্তন মানে ফাইনেন্সিয়েল এছেটছবোৰ যেতিয়া কেছলৈ কনভাৰ্ট কৰিব লাগে সেইটো ফাইনেন্সিয়েল মাৰ্কেটত যেতিয়া দৰকাৰ হয় তেতিয়া সেই সুবিধাটো দিয়ে ঠিক আছে তাৰপিছত কি হ'ল ফাইনেন্সিয়েল এছেটছৰ হোল্ডাৰবোৰ মানে যাৰ ফাইনেন্সিয়েল এছেটছবোৰ যাৰ হয় তেখেতসকলে কি হয় খুব ইজিলি সহজভাৱে সেইবোৰ বিক্ৰী কৰিব পাৰে ফাইনেন্সিয়েল মাৰ্কেটৰ দ্বাৰা ঠিক আছে নহয় সেইটোৱে কৈছে যে প্ৰভাইড লিকুইডিটি টু ফাইনেন্সিয়েল এছেটছ আমি লাষ্ট পইণ্টলৈ যাওঁ ডেট ইজ ৰিডিউচিং দ্য কষ্ট অফ ট্ৰেনজেকশ্যন লেনদেনৰ ব্যয় হ্ৰাসকৰণ এতিয়া ইয়াত কি কৈছে শুনা যে ফাইনেন্সিয়েল মাৰ্কেটছ প্ৰভাইড ফুল ইনফৰমেশ্যন এবাউট ছিকিউৰিটিজ বিং ট্ৰেডেড টু বায়াৰ্ছ এণ্ড চেলাৰ্ছ এতিয়া বিত্তীয় বজাৰবোৰে কি কৰে যে এবাউট দ্য ছিকিউৰিটিজ যি আছে সেই ছিকিউৰিটিজবিলাকৰ ফুল ইনফৰমেশ্যনটো দিয়ে ঠিক আছে আৰু কি কৰে ইয়াত যে এবাউট দ্য ছিকিউৰিটিজ বিং ট্ৰেডেড টু বায়াৰ্ছ এণ্ড চেলাৰ যিবোৰ কিনোতা বিক্ৰেতাবিলাকৰ মাজত যিবোৰ লেনদেন হ'ব তেতিয়া কি হয় ফাইনেন্সিয়েল মাৰ্কেটে সেই ছিকিউৰিটিজবিলাকৰ বিষয়ে মানে ফুল্লি ইনফৰমেশ্যন দি দিয়ে কি বস্তু কিমান দাম কিমান ল'লে কিমান হ'ব সেই গোটেইখিনি কথা তাত জনাই দিয়ে বা সুবিধা কৰি দিয়ে যাতে চবে ফুল ইনফৰমেশ্যনটো পায় বায়াৰ্ছ আৰু চেলাৰ্ছে It provides a common platform to buyers and sellers for fulfilling their individual needs. It helps to save time, effort, and money of both sellers and buyers. Otherwise, they will have to spend in searching for each other. এতিয়া কি হয় ফাইনেন্সিয়েল মাৰ্কেটটো এটা প্লেটফৰ্ম হয় য'ত নেকি বায়াৰ আৰু চেলাৰ ফাইনেন্সিয়েল মাৰ্কেটটো এনেধৰণৰ এটা জেগা প্লেটফৰ্ম য'ত বায়াৰ আৰু চেলাৰে নিজৰ মনৰ মানে বা নিজে যিবোৰ বিচাৰে নিজৰ কামনাবোৰ পূৰা কৰিবলৈ সেই প্লেটফৰ্মটো ইউজ কৰে মানে ফাইনেন্সিয়েল মাৰ্কেট it provides a common platform to buyers and sellers for fulfilling their individual needs ব্যক্তিগত যিবোৰ দৰকাৰ বা পূৰা কৰিব আছে সেইবোৰ অভাৱ পূৰ কৰিবলৈ সেই ফাইনেন্সিয়েল মাৰ্কেটটো এটা প্লেটফৰ্ম বুলি কোৱা হৈছে আৰু সেইটোৰ কাৰণে কি হৈছে সকলোৰে বায়াৰ আৰু সেলাৰ দুটা পক্ষ বা দুটা পাৰ্টিৰে সময় সঞ্চয় হৈছে they can save their time it helps to save time কষ্ট ইফৰ্ট তেহেঁতৰ কষ্টটো কম হৈছে আৰু মানে কষ্ট ইমান কৰিব লগা নাই হোৱা কাৰণ এটা জেগাতে তেহেঁতি ট্ৰেনজেকশ্যনবোৰ কৰিব পাৰিছে এণ্ড মানি অফ বোথ আৰু তেহেঁতৰ পইচা বা যিটো কষ্ট ট্ৰেনজেকশ্যনৰ লেনদেনৰ যিবোৰ খৰচবোৰ পৰে এক্সট্ৰা খৰচ সেই খৰচৰ পৰাও বাচি গৈছে বায়াৰ আৰু সেলাৰ আৰু যদি ফাইনেন্সিয়েল মাৰ্কেট নথকা হ'লে আদাৰৱাইজ দে উইল হেভ টু স্পেণ্ড ইন চাৰ্জিং ফৰ ইচ আদাৰ তেতিয়া
যদি ফাইনেন্সিয়েল মাৰ্কেট নথকা হ'লে তেতিয়া বায়াৰ বা সেলাৰে তেহেঁতি এনেকুৱা গোটেই জেগা বা মানুহ বিচাৰি ফুৰিলেহেঁতেন ক'ত তেহেঁতি সেল কৰিব কোনে ল'ব কোনে বিকিব সেই গোটেইবোৰ জেগা বিচাৰি মানুহ বিচাৰি ফুৰোঁতেই সময় নষ্ট হ'ব পইচা নষ্ট হ'ব প্লাছ কষ্টও হ'ব চ' সেই গোটেইবোৰ কাম ফাইনেন্সিয়েল মাৰ্কেটে সুবিধা কৰি দিছে বায়াৰ আৰু সেলাৰৰ কাৰণে কাৰণ ফাইনেন্সিয়েল মাৰ্কেট এনেকুৱা এটা জেগা য'ত নেকি বায়াৰ আৰু সেলাৰ দুটা পাৰ্টিয়ে তাত নিজৰ মনৰ আশা বা নিজৰ কামবোৰ পূৰা কৰিব পাৰিছে চ' এই চাৰিটাই আছিলে তোমাৰ ফাইনেন্সিয়েল মাৰ্কেটৰ ফাংচনছ দিজ আৰ দ্য ফাংচনছ অফ ফাইনেন্সিয়েল মাৰ্কেট আজি বুজি পালা আজি ক্লাছত মই যি বুজালোঁ আশা কৰিছোঁ সকলোৱে বুজি পাইছা এই ভিডিঅ'টো ভালকৈ শুনিবা চাবা আৰু কিবা যদি প্ৰব্লেম হয় লাইভ ক্লাছত মোক সুধিবা ঠিক আছে আজিলৈ ইমানেই চ' থেংক ইউ এভৰিৱান হেভ এ গুড ডে